Hi friends, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো বেসনৰ খুব বঢ়িয়া এটা ফেচিয়েল। আপোনালোকে কেতিয়াবা বেসনৰ ফেচিয়েল কৰিছেনে? এইবাৰ কৰি চাবচোন। এইবাৰ দুৰ্গা পূজা চাবলৈ যোৱাৰ আগত আপোনালোকে এই বেসনৰ ফেচিয়েলটো কৰিব। আপোনালোকৰ স্কিনখন উজ্জ্বল হৈ জিলিকি উঠিব। কেতিয়াবা এনেকুৱা হৈ যায় যে কোনোবা এটা ফাংচন বা বিয়া পাৰ্টিলে পটককে ওলাই যাব লগিয়া হয়। সেই সময়ত আমাৰ স্কিনত গ্লো নাথাকে। পাৰ্লাৰলৈ যোৱা সময়ও নাথাকে তেতিয়া আপোনালোকে এই বেসনৰ ফেচিয়েলটো কৰিব এনেকুৱা সময়ত আপোনালোকে যদি এই বেসনৰ ফেচিয়েলটো কৰে তেতিয়া হলে আপোনালোকৰ স্কিনখন পাৰ্লাৰ নোযোৱাকৈ খুব ধুনীয়া গ্লো হ'ব আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা আহিব আৰু আপোনালোকৰ স্কিনখন জিলিকি উঠিব তে আহক এই বেসনৰ ফেচিয়েলটো কেনেকৈ কৰো চাও বলক বেসনৰ এই ফেচিয়েলটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি এই ভিডিওটো ভাল পায় তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যি সকলে নেচাৰ ৰেমেডি বিশ্বাস কৰে বা ভাল পায় তেওঁলোকৰ লগত এই ভিডিওটো শেয়াৰ কৰিব এতিয়া মই আপোনালোকক বেসনৰ এই ফেচিয়েলটো কৰি দেখুৱাম বেসনৰ এই ফেচিয়েলটোত থাকিব তিনিটা ষ্টেপ এই তিনিটা ষ্টেপ আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব গ্লোইং কৰিব পাৰিব আৰু জিলিকাই তুলিব পাৰিব এয়া আহক ফেচিয়েলটো ষ্টাৰ্ট কৰো এতিয়া মই ফেচিয়েলটো ফাৰ্স্ট ষ্টেপটো ষ্টাৰ্ট কৰিম ফাৰ্স্ট ষ্টেপটো হৈছে ক্লিনজিং আৰু এই ক্লিনজিং কৰিবলৈ আমাক লাগিব প্ৰথমে বেসন লম আধা চামুচৰ জোখাৰে আধা চামুচৰ জোখাৰে বেসন ললো এই বেসনে আমাৰ স্কিনখন সাফা কৰিবলৈ সহায় কৰে স্কিনত থকা কলা সামনি দূৰ কৰিবলৈ সহায় কৰে আৰু স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে এই বেসনৰ লগত এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল মিক্স কৰিব আপোনালোকে আধা চামুচৰ পৰা 1 চামুচ বেসনখিনি তিয়াবলৈ যিমানখিনি গোলাপ জল লাগে আপোনালোকে ইয়াতে মিলাই লব অকনমান কম হোৱা যেন লাগিছে সেইকাৰণে গোলাপ জল আৰু অকনমান দি ললো গোলাপ জলে আমাৰ স্কিনখন সফট কৰিবলৈ সহায় কৰে স্কিনখন মেহি কৰিবলৈ সহায় কৰে স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে গতিকে বেসন আৰু গোলাপ জল আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয় আৰু এই বেসন আৰু গোলাপ জলৰ লগত মিক্স কৰিম অকনমান হালধি এই হালধিটো মই কস্তুৰী হালধি লম আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে লব যদি নাই তেতিয়া হলে আপোনালোকৰ পাকঘৰৰ হালধিকে অকনমান লব পাকঘৰৰ হালধি ললে আপোনালোকে পৰিমাণটো একদম নামমাত্ৰ লব বেছিকৈ নলব কাৰণ আমি যেটো খাও হালধিটো সেই হালধিৰ ৰংটো খুব বেছি যেটো কস্তুৰী হালধি সেই কস্তুৰী হালধিৰ ৰংটো কম সেইকাৰণে কস্তুৰী হালধি অকনমান বেছিকৈ লব পাৰি কিন্তু খোৱা হালধিটো বেছিকৈ লব নোৱাৰি এতিয়া মই হালধি ললো হালধি লোৱাৰ পাছত গোটেইকেইটা বস্তু ভালকৈ মিক্স কৰি লম এয়া অকমান পাতল কৰিব তেতিয়া ক্লিনজিং কৰিবলৈ ভাল হ'ব ক্লিনজিং তৈয়াৰ হৈ গল এই ক্লিনজিংটো এতিয়া মুখত লগাই মাসাজ কৰিব লাগিব আপোনালোকে ক্লিনজিং কৰাৰ আগত মুখখন ফেস ওয়াশ কৰি লব ফেস ওয়াশ কৰাৰ পাছত এই ক্লিনজিংটো কৰিব এতিয়া মই মুখখন ফেস ওয়াশ কৰি আহিছো ক্লিনজিংটো আপোনালোকে মুখৰ পৰা ডিঙিলৈকে ভালকৈ মুখত লগাই লব এইদৰে লগোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট এনেকৈ মাসাজ কৰিব মাসাজ কৰোতে আপোনালোকে চকুৰ চাৰিওকাষে মাসাজ কৰি দিব এনেকৈ মাসাজ কৰি দিলে আপোনালোকৰ চকুৰ কাষত যদি ডাৰ্ক সাৰ্কুলৰ সমস্যা আছে সেই সমস্যা দূৰ হ'ব নাকৰ চেপটো আপোনালোকে ভালকৈ সাফা কৰিব নাকৰ চেপত যদি ব্ল্যাক হেডছ হোৱাইট হেডছ সোমাই আছে সেইবোৰ দূৰ হ'ব আৰু ডিঙিটো ভালকৈ মাসাজ কৰি দিব হৈ গল 2-3 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি ললো ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই এখন ভিজা টাৱেলেৰে মুখখন মুছি লম এনেকৈ এখন টাৱেলৰ সহায়ত আপোনালোকে মুছি লব মাসাজ কৰোতে যিবোৰ লেতেৰা ওলালে এনেকৈ মুছি দিলে সাফা হৈ যাব মুখখন মুছি লোৱাৰ পাছত এতিয়া কৰিম সেকেন্ড ষ্টেপ কৰিম এটা স্কাৰ্ব কৰিবলৈ আমাক লাগিব আধা চামুচৰ জোখাৰে বেসন লাগিব বেসন আধা চামুচৰ জোখাৰে লম আধা চামুচৰ জোখাৰে বেসন ললো বেসনৰ ফেচিয়েল যেহেতু সেইকাৰণে প্ৰতিটো ষ্টেপতে বেসন ব্যৱহাৰ কৰিম আৰু এই বেসনৰ লগত স্কাৰ্ব কৰিবলৈ মই মিক্স কৰিম অকনমান পিঠাগুৰি ললো আধা চামুচ বেসন আৰু পিঠাগুৰি দুইবিধ বস্তু মিক্স কৰি লৈছো এই বেসন আৰু পিঠাগুৰিৰ লগত এতিয়া মই মিক্স কৰিম অকনমান নাৰিকল তেল দিলে আমাৰ স্কিনখন ড্ৰাই নহব আৰু স্কিনখন হাইড্ৰেট হৈ থাকিব স্কিনৰ উজ্জ্বলতা দুগুণে বাঢ়িব সেই কাৰণে ইয়াতে দিম 8-10 টোপাল মান নাৰিকল তেল নাৰিকল তেলটো মিক্স কৰি লোৱাৰ পাছত ইয়াতে দিব লাগিব অকনমান কেঁচা গাখীৰ মই জোখমতে মিক্স কৰিম বেসন আৰু পিঠাগুৰিটো মিক্স কৰিবৰ কাৰণে যিমানকণ কেঁচা গাখীৰ লাগে আপোনালোকে সেইটো জোখতে দি ল'ব
ভালকৈ মিক্স কৰি ললোঁ মিক্স কৰি লোৱাৰ পাছত এটো তৈয়াৰ হৈ গ'ল খুব ভাল এটা স্কাৰ্ফ আৰু এই স্কাৰ্ফটো মুখত লগাই মাসাজ কৰিব লাগিব 5 মিনিট প্ৰথমতে আপোনালোকে স্কাৰ্ফটো ভালকৈ মুখত লগাই ল'ব মুখটো লগাব আপোনালোকে ডিঙিলৈকে লগাব ফেচিয়েল এটা কৰোতে মুখৰ পৰা ডিঙিলৈকে কৰিব লাগে লগাই লোৱাৰ পাছত আপোনালোকে মুখখন ভালকৈ মাসাজ কৰিব চকুৰ সাইডটো মাসাজ কৰি দিব নাকৰ চেপটো মাসাজ কৰিব ডেড স্কিন সেল যদি আছে মুখত এনেকৈ মাসাজ কৰি দিলে মুখত লাগি থকা যিবোৰ ডেড স্কিন সেল হেবোৰ দূৰ হ'ব স্কিনৰ উজ্জ্বলতা আহিব আপোনালোকে মাসাজটো সাৰ্কুলাৰ মোচনত আৰু আপাৰ ডাইৰেকচনত কৰিব হৈ গ'ল 5 মিনিট মাসাজ কৰি 5 মিনিট মাসাজ কৰি স্কিনখন ক্লিন কৰি ললোঁ ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই লম স্ক্ৰাব কৰাৰ পাছত এতিয়া মই মুখখন ধুই ললোঁ মুখখন ধোৱাৰ পাছত মই এতিয়া আপোনালোকক এটা খুব বঢ়িয়া ফেস পেক বনাই দেখুৱাম আৰু সেই ফেস পেকটো বনাবলৈ আমাক প্ৰথমে লাগিব বেসন লম মই এচামুচৰ জোখাৰে মই বেসন ললোঁ এই বেসনৰ লগতে এতিয়া মই লম অকণমান কস্তুৰী হালধি ললোঁ বেসন আৰু কস্তুৰী হালধি দুইবিধ বস্তু প্ৰথমে মিক্স কৰি লৈছো মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত ইয়াতে এতিয়া মই মিলাম অকণমান এলোভেৰা জেল লৈছো মই এয়া আধা চামুচৰ জোখাৰে বেসন আৰু হালধিৰ লগত এতিয়া মই এলোভেৰাটো মিক্স কৰি লম মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত ইয়াতে মিলাম অকণমান মৌ লম আধা চামুচৰ জোখাৰে মৌ এলোভেৰা জেল বেসন আৰু হালধি গোটেই কেইটা বস্তু এয়া মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগত মিলাম এতিয়া অকণমান পিচি লোৱা চেনি এয়া আধা চামুচৰ জোখাৰে মই পিচি লোৱা চেনি লম মিক্স কৰি লৈছো ইয়াৰ লগতে চেনিটো ভালকৈ মিক্স হ'বলৈ দিব ভালকৈ মিলাই ল'ব যাতে চেনিটো ভালকৈ ইয়াৰ লগত মিক্স হৈ যায় পিচি লোৱা চেনি লৈছো মিক্স হওঁতে বেছি টাইম নালাগে মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত এটো খুব বঢ়িয়া এটা ফেস পেক ৰেডি হৈ গৈছে এই ফেস পেকটো আপোনালোকে মুখত লগাব এটা ডাঠ তৰপ লগাব আপোনালোকে যেতিয়া ফেস পেকটো লগাব পাতলকৈ নলগাব ডাঠকৈ লগাব এনেকৈ আপোনালোকে মুখখনত এটা ডাঠ তৰপ মুখৰ পৰা ডিঙিলৈকে লগাই দিব হৈ গ'ল ফেস পেকটো লগোৱাৰ পাছত মই 20 মিনিট ৰাখিম আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিট ৰখাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ হেতু লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব এনেদৰে আপোনালোকে বেসনৰ এই ফেচিয়েলটো কৰিব বেসনৰ এই ফেচিয়েলটো কৰি আপোনালোকে আপোনালোকৰ স্কিনখন বহুত উজ্জ্বল কৰিব পাৰিব গ্লো কৰিব পাৰিব জিলিকি থকা কৰিব পাৰিব আজিৰ এই বেসনৰ ফেচিয়েলটো ইমানেই আছিল যদি আপোনালোকে বেসনৰ এই ফেচিয়েলটো ভাল পাইছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিওটো শেয়াৰ কৰিব আগত দুৰ্গা পূজা আহি আছে বিভিন্ন ধৰণৰ বিউটি টিপছবোৰ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেওঁলোকে নমস্কাৰ আজিলৈ আহোঁ